বান গ'ল কিন্তু যিসকল চহা কৃষক তেওঁলোকৰ দুখ দুৰ্গতি কমা নাই। এই মুহূৰ্তত মই এখন ছবি দেখুৱাব বিচাৰিছোঁ। এই ছবিখন দেখিলে হয়তো বুজি পাব যে ৰঙা নদীৰ প্ৰবল সোঁতে কেনেধৰণৰ বিস্তৰ ক্ষতি সাধন কৰিলে। এইসমূহ তেওঁলোকৰ বছৰটোৰ কষ্ট। গুটি ধান তেওঁলোকে ভঁৰালত থৈছিল আৰু এই ভঁৰালৰ পৰা ধান উলিয়াব নোৱাৰিলে। সম্পূৰ্ণৰূপে ভঁৰালটো ডুব গ'ল আৰু তেওঁলোকৰ বছৰটোৰ বাবে খোৱাৰ যি ধান সেই ধান সম্পূৰ্ণৰূপে এতিয়া জহি গৈছে। আৰু ইয়াৰ মাজতেই তেওঁলোকে সপোনবোৰ আকৌ বিচাৰি চাইছে, কিজানি সপোনবোৰ আকৌ বাস্তৱ কৰিব পাৰি, কিন্তু এয়া সম্পূৰ্ণৰূপে জহি গ'ল। ৰঙা নদীৰ বানত এয়া তেওঁলোকৰ যি গুটি ধান আছিলে ভঁৰালৰ, সেই গুটি ধান সম্পূৰ্ণৰূপে তছনছ হৈ গ'ল। এতিয়া তেওঁলোকে বছৰটো কেনেদৰে চলিব বা বছৰটোৰ বাবে তেওঁলোকে ক'ত গোটাব তাক লৈ চিন্তিত। কাৰণ চৰকাৰে সাহায্য দিছে, ৰিলিফ দিছে, কিমান দিনলৈ দিব বা কিমান দিন সেই ৰিলিফেৰে খাব। এয়া তেওঁলোকে গুটি ধান আনি পথাৰৰ পৰা ধান চপাই ভঁৰালত থয় আৰু বছৰটোৰ বাবে তেওঁলোকৰ এয়া সাহস। বিপদে আপদে ইয়াৰ পৰাই দুই এমুঠি ধান বিক্ৰী কৰি তেওঁলোকে চলে, পৰিয়াল পোহপাল দিয়ে, লগতে পৰিয়ালটো ইয়াৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোক চলি থাকে। মই অকণমান কথা পাতিব বিচাৰিছোঁ বাইদেউ, কিমানমান মাটিৰ ধান আছিলে ইয়াতে? কিমানমান মাটিৰ ধান আছিলে? 8 বিঘা মানৰ ধান আছিলে মাটি। কি কি ধান আছিলে ইয়াতে? শালি ধান আছিলে, বাও আছিলে, বৰা ধান আছিলে, বাচমতি ধান আছিলে, ৰঞ্জিত ধান আছিলে, তাৰপৰা খোৱাংমণি ধান আছিলে, আমপাখি ধান আছিলে, চব বিধৰ ধানেই আছিলে ছাৰ। এতিয়াতো ইয়াত এডালো নাবাছিলে? এডালো নাবাছিলে মানে নায়ে ধান। খাব নোৱাৰে, বব নোৱাৰে। এনেই মতে মই লক্ষী লোকচান নকওঁ বুলি চুই মেলি হেৰি কৰি আছোঁ। ক'ত খাব পাৰিব? হাতে চুইছোঁ, ভাগি গৈছে, একো খাব নোৱাৰি ইয়াত। মই অকণমান কথা পাতিব বিচাৰিছোঁ তোমাৰ সৈতে। অতি কষ্টৰে কৃষকে খেতি কৰে আৰু এতিয়া এই পৰিৱেশ আমি দেখিছোঁ, এতিয়া বছৰটোৰ বাবে চিন্তা হৈছে। মই যেনে তেনে আপোনাৰ ত্যাগক্ষেত্ৰ বজাৰত চব্জি বিক্ৰী যেনে তেনে ঘৰখন চলাই আছিলোঁ। এই ধানকেইটা থৈ দিছিলোঁ বাৰিষা আপোনাৰ খেতি ছিজনত খাম বুলি। তাকে গোটেই বানে শেষ কৰি পেলালে, একো নাই, চব ধ্বংস কৰি পেলালে। ধান চান এইবোৰ সা সম্পত্তি নিয়াতকৈ আমাকো লগতে লৈ যোৱালে আমি ভাল পালোঁ হ'লে। এইবোৰ এতিয়া থাকি যেতিয়া আমাৰ নথকাৰ নিচিনা হৈছে, এতিয়া জীয়াই থাকি আমাৰ লাভ নাই। মানে এই ঘৰখন আকৌ বনাব পাৰিবগৈ নে? ঘৰখন ক'ত বনাব পাৰিম আৰু? আপোনাৰ লোন লৈ বনাইছিলোঁ, আপোনাৰ 2টা গোটৰ লোন লৈছিলোঁ। আপোনাৰ 85,000 টকা লোন ল'লোঁ, এটাত আপোনাৰ 50,000 টকা লোন লৈছিলোঁ। লোন লৈ ঘৰখনৰ কাম আৰম্ভ কৰিছিলোঁহে। এয়া কাম নহওঁতে পানীয়ে শেষ কৰি পেলালে, চব ভাঙি চিঙি আদায়। ভিতৰৰ বস্তু একো নাই। মা দেউতাহঁতৰ চব একো ডকুমেণ্টছেই বাচি নাপালে, চব গুচি গ'ল, একো নাই। বজাৰ এইকেইদিনটো সম্পূৰ্ণ চাগে বন্ধ? আপোনাৰ আজি এসপ্তাহ বেছিয়ে হ'ল বোলে, বজাৰলৈ যোৱাই হোৱা নাই। গতিকে সেই চৰকাৰে যি দুই এটা চাউল দালি দিছে তাকে খাই আছোঁ আৰু। তাকে চিন্তা কৰিছোঁ, এতিয়া চৰকাৰে দিয়া চাউলনো কিমান দিন চলিম? 10-15 দিন যাব, তাৰপিছত কেনেকৈ খাম, কি কথা, এইবোৰ মানে ভাবিলে মানে পগলা নিচিনা হৈ গৈছোঁ আৰু। এইসকল যুৱকে অতি কষ্টৰে তেওঁলোকে পৰিয়াল পোহপাল দিয়ে আৰু তেওঁলোকৰ পেচা আৰু নিচাই হৈছে ব্যৱসায়। তেওঁলোকে শাক পাচলিৰ ব্যৱসায় কৰে আৰু শাক পাচলিৰ ব্যৱসায় কৰি তেওঁলোকে ঘৰখন চলাই থাকে। কিন্তু নেপকোৰ যি হঠাৎ এৰি দিয়া পানী, সেই পানীয়ে তেওঁলোকৰ সপোনবিলাক সম্পূৰ্ণৰূপে ছাৰখাৰ কৰি পেলালে। এখন ঘৰ বনাইছিল, তেওঁ ইতিমধ্যে উল্লেখ কৰিছে যে লোনৰ টকাৰে তেওঁ ঘৰ বনাইছিল আৰু এই ঘৰখনত তেওঁলোকে সুখে শান্তিৰে ভালদৰে থাকিবলৈ নাপালে। আৰু নেপকোসৃষ্ট যি বান, সেই বানে এতিয়া প্ৰতিটো নৈপৰীয়া পৰিয়ালক এনেদৰেই তেওঁলোকক জ্বালা যন্ত্ৰণা দিছে আৰু প্ৰতিটো পৰিয়ালত এতিয়া গভীৰ চিন্তা এটাই যে তেওঁলোকে পৰৱৰ্তী সময়ত কি কৰিব, কেনেদৰে খাব, কেনেদৰে তেওঁলোকে জীৱন যাপন কৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।